ডিউটিৰ পৰা মানে যিহেতু মোৰ নাইট শ্বিফ্ট চলি আছে, তো আহি পিনে গোটেই দিনটো শুই যোৱা হয়। শুই যোৱা মানে কি শুবতো পৰা নাই ভালকৈ, যিহেতু মোবাইলটো অ'পেন কৰিবই পৰা নাই। শিৱসাগৰখন দেখিলেই বহুত বেয়া লগা হৈছে, কিয়নো মই আপাৰ আচামৰ ছোৱালী হয়, মই লখিমপুৰৰ ছোৱালী হয়, কিন্তু কেতিয়াও শিৱসাগৰখনক এইটো পৰিস্থিতিত কেতিয়াও দেখা নাই আজিলৈকে। আজি মোৰ বয়স 22 হৈছে। আজিলৈকে বা মাহঁতৰ মুখত বা ঘৰৰ কাৰোবাৰ মুখত শুনা নাই যে শিৱসাগৰখন এনেকুৱা এটা পৰিস্থিতি আগতে হৈছিলে। নাগালেণ্ডৰ সেই বৃষ্টিপাতৰ কাৰণে, সেই ঢেৰেকনিৰ কাৰণে আজি গোটেই শিৱসাগৰখন ডুব গৈ আছে। আৰু এতিয়া বৰ্তমান NSPCও এলাৰ্ট কৰিছে লখিমপুৰ ধেমাজিক, যিহেতু পানী এৰিছে বহুত, আৰু সেইটো কাৰণে লখিমপুৰ ধেমাজিকো এলাৰ্ট ৰাখিব কৈছোঁ ময়ো। আপোনালোকেও আমি লখিমপুৰ ধেমাজি মানে বহুতেও আমি বানপানীৰ সমস্যা আমি ভুগি পোৱা নাই বা আমি বুজি নাপাওঁ বানপানী হ'লে আমি কি কৰিব লাগিব, বা আপোনালোকে ডকুমেণ্টছবোৰ ভালকৈ ৰাখক, সাৱধানে ৰাখক, কাৰণ ডকুমেণ্টছবোৰ গ'লে বাকী বস্তু গ'লে আমি আকৌ গোটাই ল'ব পাৰিম বা কিবা কৰিব পাৰিম, কিন্তু ডকুমেণ্টছখিনি বহুত ইম্পৰ্টেণ্ট হয়, সেইখিনি আপোনালোকে ভালকৈ ৰাখক। আৰু মন গৈছে যদিও একো কৰিব পৰা নাই, সহায় কৰিব পৰা নাই, যিহেতু মই বহুত দূৰত আছোঁ। দিম বুলি ক'লে পইচা দিব পাৰি, কিন্তু নিজেই গৈ সহায় কৰা সমান হ'ব নোৱাৰে। স্কেনাৰ আছে, স্কেনাৰত পইচা দিব পাৰি, কোনোবা এজন দুজনক দিছোঁ মই, কিন্তু নিজে গৈ সহায় কৰা সমান হ'ব নোৱাৰে। বাকী আপোনালোককো অনুৰোধ জনাইছোঁ, নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা নহয় কিবা এটা দি সহায় কৰক। জয় আই অসম।